Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ ক্লাছ 4 পোষ্টৰ কাৰণে এপ্লাই কৰিছে HSLC বা ক্লাছ 8 পাছ কৰা যিবিলাক পোষ্ট আছে গ্ৰেড 4 পোষ্টৰ তো তাৰ কাট অফ কিমান হ'ব পাৰে এক্সপেক্টেড এটা কাট অফ আজি এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম আৰু যিখিনি কাট অফ মই আজি এইটো ভিডিঅ'ত ক'ম তাৰ ওপৰত কাট অফ যাব নোৱাৰে তাৰ তলত বা তাৰ আশে পাশে কাট অফটো থাকিব ওকে সো ফাৰ্ষ্ট অফ অল আপুনি স্ক্ৰীনত চাব পাৰিছে এই কাট অফটো হৈছে 2022 চনৰ যেটো এক্সাম হৈছিল এডিআৰ গ্ৰেড 4 ক্লাছ 4 ক্যাটেগৰী কাৰণে মানে HSLC পাস আৰু ক্লাছ 8 পাসৰ কাৰণে তাৰ কাট অফ হয় ইয়াতে আপোনালোকে চাব পাৰিছে কোনো ধৰণৰ কি নাছিল নেগেটিভ মাৰ্কিং 2022 চনত নাছিলে তো এইবাৰ যেটো ইম্পৰ্টেন্ট ৰোল প্লে কৰিব তাৰ দুটা ফ্যাক্টৰ হৈছে নাম্বার 1 এটা হৈছে আমাৰ নেগেটিভ মাৰ্কিং এক নম্বৰ তো নেগেটিভ মাৰ্কিং যেহেতু আছে নেগেটিভ আছে তাৰ মানে আপুনি যদি কিবা এটা কোৱেশ্চন ভুলকে আনসাৰ কৰিছে আপোনাৰ কি হ'ব আপোনাৰ 0.25 মাইনাস হৈ যাব তাৰ মানে আপুনি চাৰিটা কোৱেশ্চন ভুলকে কৰিছে তাতে আপোনাৰ নাম্বাৰ কিমান যাব ইয়াৰ 4 আৰু তাৰ লগতে 0.25 into 4 তাৰ মানে আৰু এক যাব তো টোটাল কিমান হ'ব 5 মাৰ্ক আপোনাৰ কটা যাব that means আপুনি যদি out of 135 আপুনি 100 কারেক্ট কৰিছে আৰু 35 আপুনি কি কৰিছে ভুল কৰিছে তো এই 100 কারেক্ট থাকিব আৰু এই 35 টো যে ভুল কৰিলে 35 কটা যাব তাৰ লগতে এই 100 ৰ পৰা আৰু কি হ'ব এই 35 ৰ 0.25 কে কাটিলে যিমান হয় আপোনাৰ 8.75 ইমান মান কটা যাব তো আপুনি পাব কিমান 91.25 ইমান মান আপুনি পাব ঠিক আছে তো নেগেটিভ মার্কিং এটা বহুত ডাঙৰ এটা ৰোল প্লে কৰিব এবাৰ কি কথা হৈছে এই নেগেটিভ মার্কিং যেটো আছে তো কাট অফ কিমান হ'ব পাৰে তো নেগেটিভ মার্কিং থাকা কাৰণে কাট অফ কমিব এটো এটা মানে ভুল ধাৰণা হয় তাৰ কাৰণে আপোনালোকে আৰু এটা বস্তু বুজিব লাগিব সেয়া হৈছে নাম্বাৰ অফ পোষ্ট ওকে নাম্বাৰ অফ পোষ্ট এবাৰ চাব লাগিব এবাৰ অনলি 1000 মান পোষ্ট আছে তো 1000 পোষ্টৰ কাৰণে এপ্লাই কৰিছে মিনিমাম 7-8 লাখ মান ষ্টুডেন্ট এবাৰ পৰীক্ষাটো দিব আৰু যোৱা বছৰ যদি চাও 4000 মান পোষ্ট আছিল ইয়াতে ওটা খেলি মিলি লাগি যায় নেগেটিভ মার্কিং এটা ৰোল প্লে কৰিব ঠিকই আছে বাৰু কথা নাই কিন্তু নেগেটিভ মার্কিংৰ লগতে পোষ্ট যেহেতু কম আছে তো এইবাৰ কি হ'ব তো দুটা এক্স ফ্যাক্টৰ এইবাৰ কি কৰিব ৰোল প্লে কৰিব নাম্বার 1 নেগেটিভ মার্কিং নাম্বার 2 কি হ'ব নাম্বার অফ পোষ্ট যেহেতু কম আছে তো কাট অফ টু অলপ হাই যোৱাৰ চান্সেস এবাৰ আছে নেগেটিভ মার্কিং থাকা কাৰণে আমি ভাবি আছিলো নাম্বার এবাৰ মানে কাট অফ টু কম হ'ব কিন্তু যেহেতু নাম্বার অফ পোষ্ট বহুত কম 4 ভাগৰ 1 ভাগ হৈছে এবাৰ তো কাট অফ টু অলপ হাই যোৱাৰ চান্সেস আছে যোৱা বছৰ কাট অফ আপুনি চাওক জেনাৰেলৰ কিমান আছিল 79 আছিল এটো ক্লাছ 10 পাসৰ কাৰণে হয় HSLC লেভেল আৰু 8 পাসৰ কাৰণে জেনাৰেলৰ কাট অফ কিমান 74 জেনারেল ওমেনৰ 68 আছিল আৰু ইয়াতে 8 পাস 61 এসসিৰ কাৰণে আপুনি চাব পাৰে যোৱা বছৰ কাট অফ 73 আৰু ক্লাছ 8 পাসত 63 আছিল এনেকে আহি আপুনি ওবিসি এমওবিসি চাওক 72 ইয়াতে 62 এনেকে তো আউট অফ 135 আপুনি যদি 45 ৰ পৰা কি 55% লৈকে যোৱাবাৰ নম্বৰ পাইছিল আপুনি আৰামছে ইয়াতে সিলেকশনটো হৈছিল কিন্তু এইবাৰ যেহেতু নেগেটিভ আছে তাৰ লগতে নাম্বার অফ পোষ্ট অলপ কম আছে নেগেটিভ থকা কাৰণে কম হ'ব পাৰে কিন্তু পোষ্ট যেহেতু কম আছে তো এক্সপেক্টেড আপোনালোকে মিনিমাম এটা টার্গেট এবাৰ ধৰিব লাগিব যে আউট অফ 135 আপোনালোকে যাতে মিনিমাম 85 ৰ পৰা 95 লৈকে নম্বৰ ৰাখিব পাৰে ফৰ জেনাৰেল মই কৈছো দে জেনারেল ক্যান্ডিডেট যিমান আছে আপোনালোকে এটো টার্গেট লক মই কোৱা নাই ইমানে কাট অফ হ'ব বুলি কিন্তু আপুনি যদি ইমান মান টার্গেট লব পাৰে যে 85 ৰ পৰা 95 এটা টার্গেট আপুনি ৰাখি থক যে এইখিনি মই মার্ক পামে এইখিনি এই 95 মান কোৱেশ্চন মই কি কৰিম 100% কারেক্ট কে অ্যাটেম্প্ট কৰিম তেতিয়া হলে আপোনাক আৰু সিলেকশনৰ পৰা কোনে ৰখিব নোৱাৰে তো জেনারেল যদি তেনেকে আপুনি চাই এটো ক্লাছ 10 পাসৰ হয় আৰু ক্লাছ 8 পাস যিবিলাক আছে আপোনালোকে ইমান এটাও চাব নালাগে 80 to 85 মান এটা টার্গেট ললে হল যে মই ইমানখিনি মই কারেক্ট কৰিমে 85 কোৱেশ্চনস মই কারেক্ট কৰিমে তেতিয়া আৰু আপোনাক সেকেন্ড ৰাউন্ডৰ কাৰণে কোনেও ৰখিব নোৱাৰে ইয়াতে আপুনি যদি অলপ বেছিকে নাম্বাৰটো পায় আপোনাৰ কি সুবিধা হ'ব নেক্সট ৰাউন্ড যেটো আছে ইন্টাৰভিউ দুটা ফেজত পৰীক্ষা হ'ব এটা হ'ব আপোনাৰ কে ৰিটেন
তো দুটা ফেজ এটা ফার্স্ট অফ অল আপনার কি এমসিকিউ হ'ব ইয়াতে আপুনি কোৱালিফাই কৰিলে 2 নম্বৰ হ'ব কি আপোনাৰ ইন্টাৰভিউ হ'ব ভাইবা বস ওকে সো আপুনি এই এমসিকিউ যেটো পৰীক্ষা হ'ব নাম্বাৰ 1 ওএমআৰ শিট যেটো বেস্ট এক্সাম হয় ইয়াতে যদি আপুনি অলপ বেছিকে নম্বৰটো পায় আপোনাৰ কি হ'ব তেতিয়া ইন্টাৰভিউৰ নাম্বাৰটো অলপ কমকে পালেও প্ৰবলেম নাই ফাইনাল সিলেকশনত আপোনাৰ হেল্পফুল হ'ব গতিকে যিমান পাৰে অলপ বেছিকে টাৰ্গেট লোৱাৰ আপুনি মানে অলপ বেছিকে নাম্বাৰ পোৱাৰ আপুনি টাৰ্গেটটো কৰি ৰাখক মাইন্ডত যে মই জেনাৰেল তো মই 90 to 95 এটা টাৰ্গেট লম ইমান মান যদি মই পাই যাও মোৰ আৰু চিন্তা নাই আপুনি ইমানেই পাব লাগিব মই কোৱা নাই কিন্তু এইখিনি টাৰ্গেট লওক 90 95 পালে আপোনাক আৰু কোনো ৰখাব নোৱাৰে আপুনি সিলেকশনটো পাই যাব সেকেন্ড ফেজৰ কাৰণে সো যিবোৰ ক্যান্ডিডেটৰ মাইন্ডত ডাউট আছিল কিমান হ'ব পাৰে কাট অফ ফাইনাল কাট অফ কিমান হ'ব পাৰে এইখিনি পালে হৈ যাব ইয়াতকে বেছি নাযায় কাৰণ আপুনি এইচএসএলসি ক্যাটেগৰীত চাওক লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰ টাফনেস আৰু কম্পিটিশন এইবাৰো প্ৰায় তেনেকৈ হ'ব যেহেতু নেগেটিভ আছে তো 95 তকৈ বেছি আৰু নাযায় 90 95 ইয়াতকে ওপৰত আৰু কাট অফ হ'বই নোৱাৰে গ্যাৰান্টি মই দিছো আপোনালোকে ভালদৰে লিখি লওক যাৰ যাৰ ডাউট মনত ডাউট আছে আজি ডাউটটো ক্লিয়াৰ কৰি লওক তো আজি এইটো ভিডিও মই ইমানতে সামৰিছো আপোনালোকৰ যদি আৰু কিবা কোৱেশ্চন আছে মোক কমেন্ট সেকশনত জনাব মই ৰিপ্লাই দিম সো আজি এইটো ভিডিও ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও হ্যাভ এ গ্ৰেট ডে